আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল আপোনালোকে যদি দৰ্পণ পৰ্টেলত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লোৱাৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে, তেনেহ'লে কিন্তু আজি হৈছে 25 তাৰিখ। এতিয়া আপোনালোকৰ কোনটো কলেজত ছিলেকশ্যন হ'ল, আজি কিন্তু ৱেইটিং লিষ্টটো আহি গৈছে। কেনেকুৱাকৈ আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ ৱেইটিং লিষ্টটো চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। সেইকাৰণে যিসকলে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লোৱাৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে, আপোনালোকে আজিয়ে চেক কৰক যে আপোনালোকৰ কোনটো কলেজত নামটো ছিলেকশ্যন হৈ গ'ল বা আপোনালোকে কোনটো কলেজত এডমিশ্যন ল'ব পাৰিব। কেনেকুৱাকৈ আপোনালোকে চেক কৰিব জানি লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট দৰ্পণ পৰ্টেলত আহি যাব, আপোনাৰ মোবাইল নম্বৰ, ডেট অফ বাৰ্থ আৰু আপোনালোকে তাত যিটো পাছৱাৰ্ড বনাইছিল, পাছৱাৰ্ডটো বহাই দি আপোনালোকে এতিয়া লগইনত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকে যেনেকুৱাকৈ এপ্লিকেশ্যন কৰিছে ইয়াত ছেম প্ৰশ্ন ইয়াত প্ৰফাইলটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ডাছবৰ্ডটো অ'পেন কৰি ল'ব। ইয়াত চাব 3 নম্বৰত দিয়া থাকিব মাই এপ্লিকেশ্যন। এতিয়া আপোনালোকে মাই এপ্লিকেশ্যনত ক্লিক কৰিব। এতিয়া আপোনালোকে যিমানকেইটা কলেজত এডমিশ্যন লোৱাৰ কাৰণে ফৰ্ম ফিল আপ বা এডমিশ্যন কৰিছে, ইয়াত কিন্তু সকলো কলেজৰ নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, আপোনালোকে যিমানকেইটা কলেজত এডমিশ্যন লোৱাৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকৰ যিটো কলেজত নাম চেংচন হৈ গৈছে, এতিয়া কিন্তু ইয়াত কলেজৰ নামটো ইয়াত আহি যাব আৰু তলত চাব দিয়া আছে উইথড্ৰ এপ্লিকেশ্যন। যিবিলাকত আপোনালোকৰ নামটো চেংচন হোৱা নাই সেইবোৰ কিন্তু ইয়াত উইথড্ৰ এপ্লিকেশ্যন দিয়া থাকিব। আৰু আপোনালোকৰ যিটো কলেজত নাম ছিলেকশ্যন হৈছে ইয়াত চাব, ইয়াত খালি কিন্তু ডেটটো দিয়া থাকিব। আপোনালোকৰ সেইটো কলেজত এডমিশ্যন লোৱাৰ কাৰণে নামটো চেংচন হৈ গৈছে। এতিয়া কিন্তু আপোনালোকে ইয়াত চাব যিটো কলেজত আপোনালোকৰ নামটো চেংচন হৈছে ইয়াত খালি কলেজৰ নামটো আহি যাব আৰু ইয়াত উইথড্ৰ এপ্লিকেশ্যনটো নাহিব। সেইকাৰণে যিসকলে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লোৱাৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে, এতিয়া আপোনালোকে ইয়াত চাব লাগিব যে আপোনালোকৰ কোনটো কলেজত নামটো চেংচন হৈছে। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো একনলেজমেণ্ট ৰিচিপ্টটো আপোনালোকে ইয়াৰ পৰা সেইটো আপোনালোকে ক্লিক কৰিব, একনলেজমেণ্ট ৰিচিপ্ট। এতিয়া কিন্তু আপোনালোকৰ ওচৰত ৰিচিপ্টটো অ'পেন হৈ যাব। এতিয়া আপোনালোকে ৰিচিপ্টটো প্ৰিণ্ট কৰি আপোনালোকে ইয়াত যিটো কলেজৰ নাম দিয়া আছে আপোনালোকে সেইটো কলেজত যাব লাগিব, তাত যাই আপোনালোকে এডমিশ্যন কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকৰ যিমান পাৰ্চেণ্টেজ আছে পাৰ্চেণ্টেজ অনুযায়ী কিন্তু আপোনালোকৰ কলেজৰ নামটো চেংচন হ'ব। সেইকাৰণে আপোনালোকৰ যদি পাৰ্চেণ্টেজ কম আছে, আপোনালোকৰ যিবিলাক কলেজত পাৰ্চেণ্টেজ বেছিকৈ ল'ব সেইবিলাক কলেজত আপোনালোকৰ নামটো নাহিব। যিবিলাক কলেজত পাৰ্চেণ্টেজ কম হ'লে আপোনালোকে এডমিশ্যন ল'ব, নাম ইয়াত আহি যাব এনেকুৱাকৈ। সেইকাৰণে আপোনালোকে আজিয়ে চাই লওক যে আপোনালোকৰ কোনটো কলেজত নাম চেংচন হৈছে। যদি আপোনালোকে সেইটো কলেজত এডমিশ্যন ল'ব নিবিচাৰে আপোনালোকে অলপমান ৱেইট কৰিব লাগিব। আপোনালোকে সেইবিলাকতো আহিব পাৰে। যেতিয়া কলেজত এডমিশ্যন হ'ব, যেতিয়া অলপমান ছিট খালী হ'ব, তেতিয়া আপোনালোকে সেইটো কলেজত আহিব। সেইকাৰণে আপোনালোকে এনেকুৱাকৈ আজিয়ে দৰ্পণ পৰ্টেলত যাই চেক কৰক যে আপোনালোকৰ নামটো